গোলাঘাটৰ খুমটাই মেলামৰাত অনুষ্ঠিত হৈছে গছ আৰু ফুলৰ মেলা। নিজা আত্মসন্তুষ্টি সুখ আনন্দেৰে উপচাই তোলে এপাহি ফুলে। গছ এজোপাৰ তলত ৰৈয়ে আশ্ৰয় কৰি লভিব পাৰি অদম্য সুখ। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত গছ আৰু ফুলৰ মাজত ৰৈয়ে বিদায় দিব পাৰিব পুৰণি বৰ্ষটোক। পুৰণি বৰ্ষটোক বিদায় দিয়াৰ বেদনাখিনি মচি হাঁহি হাঁহি স্বাগতম জনাইছে নৱবৰ্ষক। গোলাঘাটৰ খুমটাই মেলামৰাত অনুষ্ঠিত হৈছে খুমটাই গছ আৰু ফুলৰ মেলা। তিনিদিনীয়াকৈ খুমটাই মেলামৰা ইক' টুৰিজম চেণ্টাৰত অনুষ্ঠিত হৈছে গছ আৰু ফুলৰ মেলা। বৰ্ষমুঠুৰিৰ পৰা চম্পা, অপৰাজিতা, মাধৈ, মালতী আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদলৈকে ফল-মূলৰ গছ বুলিলে আম, জাম, কঁঠাল, জেতুলী পকাৰ পৰা ৰহেদৈ, কৰ্দৈলৈকে শাল, চেগুনৰ পৰা বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছেৰে পৰিপূৰ্ণ হৈ পৰিছে গছ আৰু ফুলৰ মেলা। এক শান্তিময় নিভাজ প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা মেলাত ভিৰ কৰিছেহি বিভিন্ন ঠাইৰ পৰা অহা বিপণীসমূহে। বহু ব্যস্ততাৰ অন্ত পেলাই গছ আৰু ফুলৰ মাজত বিলীন হবলৈ আগমন ঘটা লোকে লোকাৰণ্য হৈছে গছ আৰু ফুলৰ মেলাৰ বাগৰি। যেনিয়ে চাই তেনিয়ে কেৱল মাত্ৰ ৰং বিৰংগী হৈ পৰিছে মেলাৰ পৰিৱেশ। প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যোৱা বহুতো গছ আৰু ফুলক সংৰক্ষণৰ লগতে চিনাক্তকৰণ মূল লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়ে এই মেলা আয়োজন কৰিছে। অসমত থলুৱা গ্ৰাম্য সমাজৰ পৰা হেৰাই যোৱা বিভিন্ন সামগ্ৰীয় নৱ প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ বাবে সজাই তুলিছে। তাঁতশালত ব্যৱহাৰ হোৱা অংগসমূহ চিনাকিৰ বাবে নাম ফলকৰ ৰখাৰ প্ৰয়াস কৰিছে। বৰ্তমান সময়ত প্ৰকৃতিৰ পৰা হেৰাই যাব ধৰা গছ, লতিকা, ফুল আদি সংৰক্ষণ কৰা আৰু নতুন প্ৰজন্মৰ মাজত প্ৰকৃতিৰ বুকুত হেৰাই যাব ধৰা গছসমূহ চিনাকি কৰি দিয়াৰ মহৎ উদ্দেশ্য আগত ৰাখি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে গছ আৰু ফুলৰ মেলা। ৰাজ্যখনৰ কেইবাখনো জিলাৰ পৰা অহা গছ আৰু ফুলৰ নাৰ্চাৰীৰ লগত বিপণীত উপলব্ধ হৈছে বিভিন্ন প্ৰজাতিৰ ফুলৰ লগতে ফল-মূল, মূল্যৱান ঔষধি গুণ সম্পন্ন গছ। খুমটাই এই ফুলৰ মেলাখনত অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন উপস্থিত হৈ মেলা উদ্বোধন কৰে। লগতে প্ৰকৃতিপ্ৰেমী বিধায়ক মৃণাল শইকীয়াৰ এই পদক্ষেপক লৈ ভূয়সী প্ৰশংসা কৰাৰ লগতে বৰ্তমান এনে মেলা গুৰুত্ব অতি প্ৰয়োজনীয় বুলিও উল্লেখ কৰে। গোলাঘাটৰ পৰা পৰাণ ডেকাৰ প্ৰতিবেদন, লোকেল 18।
মই বিচাৰোঁ যে আমাৰ উঠি অহা যি প্ৰজন্ম তেওঁলোকে গছ গছনিক ভাল পাবলৈ শিকক আৰু আমাৰ থলুৱা গছ যিবিলাক আছে তেওঁলোকৰ এই গছ গছনিবিলাকৰ পৰিচয়টো দিনক দিনে হেৰাই গৈছে। যিবিলাক গছ গছনি আগতে আমাৰ গাঁৱৰ বাৰীয়ে ঘৰে পোৱা গৈছিল সেইবিলাক কিন্তু আজিকালি নাইকিয়া হৈ গৈছে, সুলভ হৈ পৰিল। সেইকাৰণে সকলোৱে পৰিচিত হওক, পৰিচয় হওক যে সকলো গছ গছনি আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। বিশেষকৈ থলুৱা গছ গছনিবিলাক আমি যিকোনো প্ৰকাৰে বচাই ৰাখিব লাগিব, আমাৰ স্মৃতিৰ পৰাও যাতে নাইকিয়া হৈ নাযায়। বহুত গছ গছনিৰ নাম আমাৰ স্মৃতিৰ পৰাই নোহোৱা হৈ গ'লগৈ, যিটো আগতে আমি সৰুকালত এইবিলাক দেখি দেখি ডাঙৰ হৈছিলোঁ। সেইকাৰণে এইবিলাক আৰু 31 ডিচেম্বৰ 1 জানুৱাৰীত এছাম বহুত উদণ্ড প্ৰকাৰে পালন কৰে। যিসকলে শান্তিপ্ৰিয়ভাৱে পালন কৰিব খোজে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী, সকলো আমাৰ এই খুমটাই যি গছ গছনিৰ মেলা পাতিছোঁ তালৈ আহক। আজিৰ পৰা আৰম্ভ হৈছে? আজিৰ পৰা আৰম্ভ হৈছে, 3দিনীয়া কাৰ্যসূচী। ফ্লাৱাৰ ফেষ্টিভেলত আমি পাৰ্টিচিপেট কৰিবলৈ আহিছোঁ। আমাৰ ঘৰ যোগীবাৰী বিলৰ কাষতে, নৰা গাঁও হয় আমাৰ। আমি এই বিধায়ক ছাৰৰ উৎসাহতে আমি আজি 3 বছৰত ভৰি দিছেহি। ঘৰতো আমাৰ এখন নাৰ্চাৰী আছে, তেখেতৰ অনুপ্ৰেৰণাতে আমি নাৰ্চাৰী আমি কৰি আছোঁ আৰু এনেকৈ আমি মেলালৈ ওলাই আহিছোঁ। আৰু দেখিছে আনিছোঁ আমি বহুত। আমাৰ ছিজনৰ ফুল আছে, আপোনাৰ যিখিনি ধৰি লওক ডেক'ৰেটেড প্লেণ্টো আছে, ফল মূল আছে, আপোনাৰ বহুত মূল্যৱান গছো আছে। তেনেকৈ আমি আনিছোঁ আৰু ইয়ালৈ। আজি প্ৰথম দিন? হয়, আজি প্ৰথম দিনা আৰু 2 দিন আছে। আজি আৰম্ভ হৈছে। আহিব সকলো ইয়ালৈ, বৰ ধুনীয়া পৰিৱেশ। আৰু আহিব ইয়ালৈ চাবহি। বহুত জেগাৰ পৰাও বাহিৰৰ পৰাও নাৰ্চাৰী আহিছে। আপোনালোকৰ ৰাইজে আহি আমাক উৎসাহ যোগালে আমাৰো ভাল লাগিব।